আপুনি যদি এই ভিডিওটোত ক্লিক কৰিছে তেন্তে আপুনি বিচাৰি থকা পেডাগজি সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তথ্য আৰু MCQsবোৰ ইয়াত পাবই। নমস্কাৰ জনাইছো আৰু সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটোলৈ। আশা কৰোঁ সকলো ভালেই আছে। আগন্তুক অসম চৰকাৰৰ দ্বাৰা অনুষ্ঠিত হ'বলগীয়া গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ টেট কাম ৰিক্ৰুটমেণ্ট এক্সামৰ আপোনালোকৰ সুবিধা হোৱাকৈ পেডাগজি সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তথ্যসমূহ আগবঢ়াই আছোঁ আৰু আজিৰ পাৰ্টটো হৈছে পাৰ্ট নাম্বাৰ 19। ইতিমধ্যে আমি আগৰ পাৰ্ট কেইটাত পেডাগজিৰ গুৰুত্বপূৰ্ণ বিষয়সমূহ আলোচনা কৰিছোঁ আৰু আজিৰ পাৰ্টটোতো আমি এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিম আৰু লগতে কেইটামান MCQs আপোনালোকৰ বাবে যুগুতাই আনিছোঁ। বলক তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি পঢ়িম এডুকেশ্যন অফ চিলড্ৰেন উইথ স্পেচিয়েল নিডছ, মানে স্পেচিয়েল নিডছ যিবোৰ ছাত্ৰ ছাত্ৰী থাকে বা যিবোৰ ল'ৰা ছোৱালী থাকে যাক আমি বিশেষভাৱে মনোযোগ দিব লাগে, যাৰ শিকনৰ ক্ষেত্ৰত আমি বিশেষ সাৱধান হ'ব লাগে, যাৰ শিকনৰ ক্ষেত্ৰত আমি বিশেষ কিছুমান টেকনিক ব্যৱহাৰ কৰিব লাগে, স্কিলছ ব্যৱহাৰ কৰিব লাগে, তেনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত আমি কি কৰিব লাগিব সেই বিষয়ে কিছু অধ্যয়ন কৰিম। আৰু এই ক্ষেত্ৰত আমি শিকিব লাগিব ইণ্টেলিজেন্স কি, বুদ্ধিমত্তা কি, সেইটো আমি জানিব লাগিব। লগতে জানিব লাগিব ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ ইন ইণ্টেলিজেন্স, বুদ্ধিমত্তাৰ ক্ষেত্ৰত ব্যক্তি বিশেষে কি পাৰ্থক্য থাকিব পাৰে, লগতে ক্ৰিয়েটিভিটি কি, সৃষ্টিশীলতা কি, এই সম্পৰ্কেও আমি জানিব লাগিব। গতিকে আজি প্ৰথমতে আমি জানিম ইণ্টেলিজেন্স কি। Among all the innate human attributes, intelligence has special importance. আমাৰ যিমানবোৰ কোৱালিটিজ আছে বা যিমানবোৰ আমাৰ কম্পনেণ্ট থাকে হিউমেন, সেইবিলাকৰ ভিতৰত ইণ্টেলিজেন্সৰ এটা গুৰুত্ব বিশেষভাৱে আছে। কিয়নো ইণ্টেলিজেন্সৰ জৰিয়তে আমি কি কৰিব পাৰোঁ, বিভিন্ন সময়ত আমাৰ জীৱনত দেখা দিয়া সমস্যাবোৰৰ সমাধান উলিয়াব পাৰোঁ। Through it we can solve problems in our life. আমাৰ দৈনন্দিন জীৱনত যিমানবোৰ সমস্যাই দেখা দিব, সেই সমস্যাবোৰৰ সমাধান আমি বিচাৰি পাম আমাৰ ইণ্টেলিজেন্সৰ জৰিয়তে, আমাৰ বুদ্ধিমত্তাৰ জৰিয়তে। লগতে ই কি কৰে, we adjust with different situations of our life with the help of intelligence and establish our domination on other living beings of this universe. আমি কি কৰিব পাৰোঁ, আমি সমাজৰ বিভিন্ন চিটুৱেশ্যনবিলাকৰ লগত বা বিভিন্ন পৰিৱেশত আমি নিজকে খাপ খুৱাই ল'ব পাৰোঁ আৰু লগতে আমাৰ তলতীয়া যিমানবোৰ এনিমেলছ থাকিব বা লিভিং বিয়িংছ আছে সেইবিলাকৰ ক্ষেত্ৰত আমি আমাৰ ডমিনেন্সটো বজাই ৰাখিব পাৰিম ইণ্টেলিজেন্সৰ জৰিয়তে। লগতে ইণ্টেলিজেন্সে আমাক কিহত সহায় কৰে, ফেচ চেলেঞ্জেছ, আমাৰ জীৱনত যিমানবোৰ প্ৰত্যাহ্বান আহিব সেই প্ৰত্যাহ্বানবোৰক সন্মুখীন হ'বৰ কাৰণেও আমাক ইণ্টেলিজেন্সে সহায় কৰিব। সেইবাবে কোৱা হয় ইণ্টেলিজেন্স হেল্পছ আছ টু ফেচ অল দ্য প্ৰব্লেমছ এণ্ড চেলেঞ্জেছ অফ লাইফ ইন ছাকচেছফুল মেনাৰ। গতিকে এইখিনি ভালকৈ মনত ৰাখিব। কেতিয়াবা সুধিব পাৰে ইণ্টেলিজেন্সে আমাক কিদৰে সহায় কৰিব, তলত দিয়া ষ্টেটমেণ্ট কেইটাৰ কোনটো শুদ্ধ, এনেকৈ সুধিব পাৰে। লগতে ইণ্টেলিজেন্স শব্দটোৰ লেটিন শব্দ ইণ্টেলিজেন্সিয়াৰ পৰা আহিছে, যাৰ মিনিং হৈছে এবিলিটি টু গেইন এণ্ড এপ্লাই নলেজ এণ্ড স্কিল। এবিলিটি টু গেইন এণ্ড এপ্লাই নলেজ এণ্ড স্কিল, অৰ্থাৎ এই ইণ্টেলিজেন্স শব্দটোৰ পৰা আমি তিনিটা কথা গম পাওঁ। প্ৰথমটো হৈছে যে এবিলিটি, সক্ষমতা কিমানখিনি আছে, নেক্সট নলেজ, তেখেতৰ জ্ঞান কিমানখিনি আছে, এণ্ড স্কিল, আৰু তেওঁৰ স্কিল কৌশল কি কি আছে এইখিনি। According to Alfred Binet, intelligence is the power of comprehension, invention, direction and criticism. এই উক্তিটো আগবঢ়াইছে আলফ্ৰেড বাইনেটে, ভালকৈ মনত ৰাখিব। Again, according to Thorndike, intelligence is the power of good responses from the point of view of truth or fact. ইণ্টেলিজেন্স সম্পৰ্কে আপোনালোকৰ বাবে মই দুটা ডেফিনিশ্যনো আগবঢ়াইছোঁ। হয়তো পৰীক্ষাত দি পেলাই সুধিব পাৰে যে এই উক্তিটো কোনে আগবঢ়াইছিল,
ভালকৈ মনত ৰাখিব আৰু বহুতো এনেকুৱা ডেফিনিশ্যন আছে ইন্টেলিজেন্সৰ ওপৰত বহুতো সাইকোলজিষ্টে বিভিন্ন সময়ত ডেফিনিশ্যন আগবঢ়াইছিল সেইবোৰ আপোনালোকে চাই ল'ব পৰীক্ষাৰ কাৰণে হেল্পফুল হ'ব নেক্সট আহিব characteristics of intelligence ইন্টেলিজেন্সৰ কি কি characteristic থাকিব পাৰে নাম্বাৰ 1 হৈছে inborn quality or attribute এটো নিশ্চয় গৈ ইন্টেলিজেন্স হৈছে ইনবোর্ন কোয়ালিটি আমাৰ জন্ম সূত্ৰে আমি যিবোৰ গুণৰ অধিকাৰী হওঁ তাৰে এটা হৈছে ইন্টেলিজেন্স এগেইন ইট ডিফাৰ্স ফ্ৰম পারসন টু পারসন ব্যক্তি বিশেষে ই বেলেগ বেলেগ হ'ব পাৰে কাৰোবাৰ বহুত বেছি হ'ব পাৰে কাৰোবাৰ তীক্ষ্ণ হ'ব পাৰে কাৰোবাৰ ভোটা বুদ্ধি হ'ব পাৰে পাৱাৰ অর ক্যাপাসিটি অফ এডজাস্টমেন্ট ডেফিনেটলি হয় যে ইন্টেলিজেন্স হৈছে পাৱাৰ অর ক্যাপাসিটি অফ এডজাস্টমেন্ট আমি পৰিবেশ পৰিস্থিতিৰ লগত নিজকে কেনেকে এডজাস্ট কৰি ল'ব পাৰো হেতু ইন্টেলিজেন্সৰ ওপৰতে ডিপেন্ড কৰিব again it is the capacity to learn or acquire information expression knowledge তথ্যসমূহ এক্সপ্ৰেছন সমূহ নলেজ এইবোৰ কেনেকে আমি একুয়াৰ কৰিব পাৰো হেইটো কিহৰ পৰাই আমি পাওঁ হেতু ইন্টেলিজেন্সৰ জৰিয়তে আমি পাওঁ ক্যাপাসিটি অফ এডাপ্টেশন কেনেকৈ আমি এডাপ্ট কৰি লম ভালবোৰ কেনেকৈ আমি বেয়াবোৰক বদলাই লম তেনেকুৱা ধৰণৰ সিচুৱেচনবোৰো ইন্টেলিজেন্সৰ জৰিয়তে সহজ হ'ব পাৰে পসিবল হ'ব পাৰে এগেইন ইন্টেলিজেন্স ইজ দা ৰিজাল্ট অফ দা ইনফ্লুয়েন্স অফ এনভায়ৰনমেন্টাল ফ্যাক্টৰস ডেফিনেটলি পৰিবেশৰ বিভিন্ন ধৰণৰ উপাদানবোৰে কেতিয়াবা আমাক প্ৰভাৱান্বিত কৰে আৰু সেইবোৰক কিহে সহায় কৰিব পাৰে ইন্টেলিজেন্সে সহায় কৰিব পাৰে গতিকে এইকেইটা হৈছে characteristics of intelligence নেক্সট আহিব মেজারমেন্ট অফ ইন্টেলিজেন্স ইন্টেলিজেন্টৰ কেনেকে মেজাৰ কৰা হ'ব এতিয়া বা মেজারমেন্ট অফ ইন্টেলিজেন্স মানেনো কি ভেৰি সিম্পলি ইট মিন্স দা অ্যাকশন অফ মেজাৰিং আৰু মেজারমেন্ট অফ ইন্টেলিজেন্সে কি কৰে বিভিন্ন ধৰণৰ টেষ্টবোৰ আছে আৰু সেইবোৰ হ্যাভ বিন ডেভেলপড বাই ডিফারেন্ট সাইকোলজিস্ট আৰু এই টেষ্টবোৰ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ সাইকোলজিস্ট বিলাকে আগবঢ়াইছিলে আৰু জেমস মেকিন কেটেলে কি কৰিছিলে তেওঁ কি বুলি কোৱা হয় যে ক্ৰেডিটেড ফৰ ইন্ট্ৰোডিউসিং দা টার্ম মেন্টাল টেষ্ট যেটো টার্ম থাকে হেতু প্ৰথম আগবঢ়াইছিল জেমস মেকিন কেটেলে এটো ভালকৈ মনত ৰাখিব আৰু বিভিন্ন সময়ত বিভিন্ন সাইকোলজিস্টে বিভিন্ন ধৰণৰ টেষ্ট আগবঢ়াইছিল তেওঁলোকৰ ভিতৰত আমি নাম লব পাৰো থিওডোৰ সাইমন আলফ্ৰেড বাইনেট গডাৰ্ড কালমান এটসেট্ৰা এই ধৰণৰ সাইকোলজিস্ট সকলে মেন্টাল টেষ্ট সম্পৰ্কে বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষা কৰি আমাক তাৰ ৰিজাল্টছবোৰ দেখুৱাইছিলে Again, during World War, second group test provision of intelligence was made and two different types of tests were done. World War সময়ত দ্বিতীয় গ্ৰুপ টেষ্ট এটা কৰিছিলে আৰু হেতুৰ পৰা আমি দুটা টাইপৰ টেষ্ট পাওঁ এটা আছিল আৰ্মি আলফা টেষ্ট ফৰ লিটাৰেট সকলৰ কাৰণে যেটো টেষ্ট কৰা আছিল হেতু আৰ্মি আলফা টেষ্ট আছিল আৰু আৰ্মি বিটা টেষ্ট ফৰ ইলিটাৰেট অর নন ইংলিশ স্পিকিং পারসন ইলিটারেট খিনিৰ কাৰণে আছিল আৰ্মি বিটা টেষ্ট এই দুটাও ভালকৈ মনত ৰাখিব ইয়াৰ ওপৰতো প্ৰশ্ন সোধা দেখা যায় পৰৱৰ্তী সময়ত আমি জানিব লাগিব যে কনসেপ্ট অফ এমএ সিএ এন্ড আইকিউ এটা এমএ মানে হৈছে যে মেন্টাল এজ আমি সকলোৱে জানো সিএ মানে হৈছে যে ক্ৰনলজিক্যাল এজ আৰু আইকিউ মানে হৈছে ইন্টেলিজেন্স কোয়েশ্চেন্ট এতিয়া এই কিহৰ জৰিয়তে কৰা হয় এটো কিহৰ বাবে কৰা হয় যে টু নো দ্য লেভেল অফ মেচুৰিটি অফ এ পারসন এগৰাকী ব্যক্তিৰ মেচুৰিটি লেভেলটো কিমান তেওঁ কিমান বুজি পায় তেওঁ কিমান জানে বয়স অনুপাতে তেওঁ কিমানখিনি বুজি পায় হেতু জুখাৰ কাৰণে এই কনসেপ্টটো আনা হৈছে আৰু টু মেজাৰিং মেন্টাল ক্যাপাবিলিটি সাইকোলজিস্ট ইউজ দ্য টার্ম লাইক এমএ সিএ আইকিউ এটসেট্রা এমএ মিন্স মেন্টাল এজ CA means chronological age and IQ means intelligence quotient. এতিয়া mental age মানে হৈছে যে এগৰাকী ব্যক্তিয়ে যিমানখিনি আয়ত্ত কৰি ল'ব পাৰে যিমানখিনি বুজিব পাৰে বা যিমানখিনি তেওঁ ক'ব পাৰে সেইখিনি এভাৰেজ পারসন বিলাকৰ লগত তুলনা কৰি পেলাই কৰা হয় CA chronological age মানে হৈছে যেটো বাৰ্থ এজ হয় আৰু আইকিউ মানে হৈছে ইন্টেলিজেন্ট কোয়েশ্চেন্ট হেতু আমি ভালকৈ জানিব লাগিব ইয়াৰ ফৰ্মুলা এটাও আছে আৰু ফৰ্মুলাটো হৈছে যে IQ = mental age divided by
chronological age into 100 এটো পৰীক্ষা সময়ত অহা দেখা যায় এটো খুব ভালকৈ আপোনালোকে মনত ৰাখিবই লাগিব এটোৰ ওপৰত কোৱেশ্চন আগতেও অহা দেখা গৈছে এতিয়া আকৌ আৰু এটা কনসেপ্ট আমি জানিব লাগিব যে ইন্ডিভিজুৱেল ডিফাৰেন্সেস ইন ইন্টেলিজেন্সৰ ক্ষেত্ৰত ইন্ডিভিজুৱেল ডিফাৰেন্সেস বোৰ দেখা পোৱা যায় এতিয়া এই ডিফাৰেন্সেস বোৰ কিহৰ বাবে হয় বা কেনেকে হয় ডিফাৰেন্সেস ইন দা পাৱাৰ অফ মাইন্ডস অৰ মেন্টেল কেপেবিলিটিজ আমাৰ যেটো মানসিক কেপেবিলিটিজ হ'ব পাৰে বা পাৱাৰ অফ মাইন্ডস আমাৰ যেটো ক্ষমতা ভাবিব পৰা চিন্তা কৰিব পৰা সলিউশন উলিয়াব পৰা হেই যেটো সক্ষমতা থাকিব বা হেই যেটো পাৱাৰ থাকিব হেইটোৰ ক্ষেত্ৰত কিন্তু পাৰসন টু পাৰসন বেলেগ হ'ব পাৰে এগৰাকী সুস্থ ব্যক্তিয়ে যিখিনি ভাবিব পাৰিব হেইখিনি কিন্তু আন এগৰাকী অসুস্থ ব্যক্তিৰ ক্ষেত্ৰত একে নহবও পাৰে হেই অনুপাতে আমি এজৰ ডিফাৰেন্স যদি কৰো তেতিয়া হলে কম বয়সীয়া আৰু বেছি বয়সৰ মানুহৰ যেটো চিন্তা শক্তি থাকিব হেইটো কিন্তু বেলেগ বেলেগ হোৱা দেখা যাব আৰু হেই কাৰণে কোৱা হৈছে যে ইন্ডিভিজুৱেল ডিফাৰেন্সেস ইন ইন্টেলিজেন্সৰ ক্ষেত্ৰত ইন্ডিভিজুৱেল ডিফাৰেন্সেস বোৰ দেখা পোৱা যায় again mental capabilities are determined by hereditary or genetic factors জন্মসূত্ৰভাৱে যিবিলাক ফেক্টৰস থাকে হেইবোৰৰ ওপৰতো ডিপেন্ড কৰে মেন্টেল কেপেবিলিটিজ বোৰ তেওঁৰ ব্যাকগ্ৰাউন্ড কেনেকুৱা তেওঁ কোনটো ফ্যামিলিৰ পৰা বিলং কৰিছে তেওঁৰ পেৰেন্টস বোৰ কেনেকুৱা হয় বা তেওঁৰ পেৰেন্টসৰ যিবিলাক পেৰেন্টস থাকিব মানে আজু ককাৰ ফালৰ পৰা এইবিলাকৰ ফালৰ পৰা তেওঁলোকৰ কেনেকুৱা আগৰ বিলংগিংটো কি আছিল হেতুৰ ওপৰতো বহুতো ক্ষেত্ৰত ডিপেন্ড কৰে চাইল্ডটো কেনেকুৱা হ'ব পিছৰ ফালে গতিকে এইখিনি আপোনালোকে ভালকৈ মনত ৰাখিব লাগিব যে ইন্ডিভিজুৱেল ডিফাৰেন্সেস কি ক্ষেত্ৰত হ'ব পাৰে বা কেনেকে হ'ব পাৰে কি ফেক্টৰে ইন্ডিভিজুৱেল ডিফাৰেন্সত হেল্প কৰিব পাৰে এইবোৰ আপোনালোকে মনত ৰাখিবই লাগিব নেক্সট আইকিউ লিমিটস যিখিনি থাকে যিখিনি বেস থাকে আমি জানিব লগিয়া আৰু হেখিনি ক্লাসিফিকেশনস খিনি কেনেকে কৰা হয় হেতু মনত ৰাখিব লাগিব ইয়াতে চাৰ্ট এখন আপোনালোকৰ কাৰণে দি দিছো যিখন চাৰ্ট প্ৰচলিত হৈ আছে হেখনৰ মতে যদি IQ level to 65 and below হয় তেতিয়া হলে ডিফেক্টিভ মানে তেওঁলোকক একেবাৰে পোৱাৰ ক্যাটেগৰি ধৰা হয় 66 to 79 যদি হয় তেতিয়ালে বৰ্ডাৰ লাইনত থাকিব 80 to 90 হলে ডাল নরমাল 91 to 110 হলে নরমাল 111 to 119 হলে ব্ৰাইট নরমাল 120 to 127 হলে সুপেৰিয়ৰ আৰু 128 and above হলে ভেৰি সুপেৰিয়ৰ এখিনি ভালকৈ মনত ৰাখিব বিশেষকৈ যেটো ৰেঞ্জ থাকে সেই ৰেঞ্জ কিটা মনত ৰাখিব কেতিয়াবা 128 to 130 বুলিও ধৰে মানে above আৰু হেতু ওপৰৰ খিনি যিমান হয় হেতু হেই মতে আপোনালোকে ক্লাসিফিকেশনস খিনি মনত ৰাখিব পৰীক্ষাত বিভিন্ন সময়ত ইয়াৰ ওপৰত প্ৰশ্ন অহা দেখা গৈছে আৰু আশা কৰো আপোনালোকে এইখিনি ভালকৈ মনত ৰাখিব এইখিনিতে আপোনালোকক এটা অনুৰোধ জনাও যে ভিডিওবোৰ আপোনালোকে কমপ্লিটলি চাবলৈ যত্ন কৰিব সময় উলিয়াই কিয়নো কেতিয়াবা ইম্পৰ্টেন্ট কোৱেশ্চনছ বোৰ একেবাৰে লাষ্টলৈ গুছি যায় ডিসকাস কৰা হয় আৰু কেতিয়াবা মানে মাজৰ ফালেও থাকে সেই কাৰণে আশা কৰো আপোনালোকে ভিডিওবোৰ শেষলৈকে চাইছে আৰু আগলৈ শেষলৈকে চাব গতিকে এইখিনি ভালকৈ মনত ৰাখিব নেক্সট আহিব ক্ৰিয়েটিভিটি মানে সৃজনশীলতা বা সৃষ্টিশীলতা আমি কেনেকে নতুন বস্তুৰ কথা নতুন আইডিয়াজ বিলাকৰ কথা নতুন ফৰ্মুলাজ বিলাকৰ কথা আমি কেনেকে উলিয়াব পাৰো কেনেকে ইমাজিন কৰিব পাৰো ভাবিব পাৰো চিন্তা কৰিব পাৰো হেয়াই হৈছে ক্ৰিয়েটিভিটি Creativity means the process of involving the use of the imagination or original ideas in order to make something. গতিকে কিবা এটা বস্তু আমি সৃষ্টি কৰিবৰ কাৰণে বনাবৰ কাৰণে সাজিবৰ কাৰণে আমাৰ যিখিনি ইমাজিনেশন ক্যাপাসিটিজ থাকিব বা অৰিজিনাল আইডিয়াজ থাকিব হেখিনিক আমি কেনেকে কি প্ৰক্ৰিয়াৰ জৰিয়তে বা কি টেকনিকৰ জৰিয়তে ইউজ কৰিম হেতুই হৈছে ক্ৰিয়েটিভিটি আৰু ক্ৰিয়েটিভিটিৰ ক্ষেত্ৰত কি আছে there is a close link বা relation with imagination and intelligence imagination আৰু intelligenceৰ ক্ৰিয়েটিভিটিৰ সৈতে এটা গুৰুত্বপূৰ্ণ সম্বন্ধ আছে কাৰণ ইন্টেলিজেন্স যদি নাথাকে তেতিয়াহলে ইমাজিন কৰিব নোৱাৰিব আৰু ইমাজিনেশন ক্যাপাসিটি যদি নাথাকে তেতিয়ালে ইন্টেলিজেন্সৰ কোনো কামেই নাথাকিব গতিকে দুটাৰে এটা পাৰস্পৰিক সম্পৰ্ক দেখা যায় again creativity helps to create new ideas values things formula etc already মই কৈয়ে উঠিছো যে নতুন আইডিয়াজ বিলাক সৃষ্টি কৰাৰ ক্ষেত্ৰত
ভ্যালুজ বিলাক জানাৰ ক্ষেত্ৰত বা বনোৱাৰ ক্ষেত্ৰত থিংস বস্তু বনোৱাৰ ক্ষেত্ৰত ফৰ্মুলা এপ্লাই কৰাৰ ক্ষেত্ৰত ক্ৰিয়েটিভিটিয়ে সদায় আমাক সহায় কৰি আহিছে আৰু ক্ৰিয়েটিভিটি লিড টু ব্ৰিং চেঞ্জেছ টুৱাৰ্ড সোসাইটি এণ্ড হিউম্যান লাইফ আমাৰ মানৱ জীৱনত বা আমাৰ যিবিলাক সমাজ ব্যৱস্থা আছে এই সমাজ ব্যৱস্থাত চেঞ্জেছবোৰ আনিবৰ কাৰণে সদায় ক্ৰিয়েটিভিটিয়ে গুৰুত্বপূৰ্ণ কন্ট্ৰিবিউশন আগবঢ়াই আহিছে কাৰণ নতুন ৰেকৰ্ডছবোৰ যিবোৰ থাকে সেই ৰেকৰ্ডছবোৰে আমাৰ সোসাইটিত বিভিন্ন ধৰণৰ চেঞ্জেছ আনিছে যেনেকে এতিয়া আগতে যেনেকে ষ্টেৰিঅটাইপ কিছুমান আছিলে জেন্ডাৰ ষ্টেৰিঅটাইপ সেইটো কাম অকল মহিলাবিলাকেই কৰিব যেনে পাকঘৰৰ কামবোৰ বা ঘৰৰ কামবোৰ এইটো আজিকালি সেই কনচেপ্টবোৰ চেঞ্জ হৈছে এই কনচেপ্টবোৰ চেঞ্জ হোৱাৰ কাৰণ কি কাৰণ হৈছে নতুন নতুন আইডিয়াজ বিলাক বা নতুন নতুন থিয়ৰিজ বিলাক ভ্যালুজ বিলাক আমি বনাইছো উলিয়াই লৈছো আৰু সেই কাৰণে আমি ক্ৰিয়েটিভিটিক এই ক্ষেত্ৰত আমি আগস্থান দিবই লাগিব ক্ৰিয়েটিভিটিৰ বাবেহে হৈছে again lead to bring changes towards society আৰু psychological potentialities are manifested with the help of creativity definitely etu correct hoy psychological potentialities bilak manifest korat সহায় কৰে কিহে সহায় কৰিব creativity এ আমাৰ যিবিলাক psychological concept থাকিব যিবোৰ আমি আগতে ভাবি থৈ দিছো বা আগৰ পৰা চলি আহিছিল সেইবোৰ manifest কৰাৰ ক্ষেত্ৰতো আমাক কি সহায় কৰিব creativity সহায় কৰিব গতিকে এইখিনি আপোনালোকে ভালকৈ মনত ৰাখিব ক্ৰিয়েটিভিটি কি হয় ইন্টেলিজেন্স কি হয় ইন্ডিভিজুৱেল ডিফাৰেন্সেস কেনেকৈ আহিব পাৰে এইবোৰ ভালকৈ মনত ৰাখিব আৰু আশা কৰো আপোনালোকে ভালকৈ বুজি পাইছে গতিকে এইখিনি ভালকৈ আপোনালোকে স্ক্ৰিনশ্বট মাৰি থব বা লিখিও থব পাৰে Again, there are three important factors which helps in creativity. Creativity ক্ষেত্ৰত আমাক তিনিটা ফেক্টৰে বহুত সহায় কৰা বা ইনফ্লুয়েন্স কৰা দেখা পোৱা যায় সেইটা হৈছে অৰিজিনেলিটি নভেলিটি এপ্ৰোপ্ৰিয়েটনেস এটা অৰিজিনেলিটি মানে হৈছে যে ৰিয়েলিটি মানে যেটো হয় যেটো প্ৰকৃতপক্ষত হয় আৰু নভেলিটি মানে হৈছে যে নিউনেস যেটো নতুনকৈ সৃষ্টি কৰা হৈছে আৰু এপ্ৰোপ্ৰিয়েটনেস মানে হৈছে যে proper what is proper গতিকে এইকেইটা আপোনালোকে মনত ৰাখিব যে ক্ৰিয়েটিভিটিৰ ক্ষেত্ৰত তিনিটা ফেক্টৰছে ইনফ্লুয়েন্স কৰি থাকে সেইকেইটা হৈছে অৰিজিনেলিটি মানে হৈছে যে actual one is originality মানে হৈছে the actual one is novelty মানে হৈছে যে newness আৰু appropriateness মানে হৈছে proper so এইখিনি ভালকৈ মনত ৰাখিব এতিয়া আমি আজি যিখিনি টপিক ডিসকাস কৰিলো সেইখিনিৰ লগত সংগতি ৰাখি কেটামান কোৱেশ্চন আপোনালোকলৈ আগবঢ়াবলৈ যত্ন কৰিছো প্ৰথমটো প্ৰশ্ন হৈছে যে ইন্টেলিজেন্স ইজ said to be the adaptation of new conditions by an individual statement was given by এই স্টেটমেন্টটো কোনে আগবঢ়াইছিল অপচনবোৰ হৈছে উইলিয়াম ষ্টাৰ্ন অপচন বি সি বাৰ্ট অপচন সি সাইমন নে অপচন ডি বাইনেট শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ উইলিয়াম ষ্টাৰ্ন এই উক্তিটো উইলিয়াম ষ্টাৰ্নে আগবঢ়াইছিল পৰৱৰ্তী প্ৰশ্ন Question number 2. Psychologist Alfred Binet propounded which of the theory of intelligence? Option 2 is a single factor theory. Option B bifactor theory. Option C multifactor theory. Ne option D none of the above. Yar শুদ্ধ উত্তৰটো হ'ব option number A single factor theory. Single factor theory to Binet আগবঢ়াইছিল পৰৱৰ্তী প্ৰশ্ন Question number 3. There cannot be a complete definition of intelligence because Option 2 is option number A. It is concerned with a person's imagination. Option B. It is concerned with a person's memory. Option C. It is concerned with a person's capacity to recall previous experiences. Or option D. It is an all-round ability of a person. Yar শুদ্ধ উত্তৰটো হ'ব option number D. It is an all-round ability of a person. এখানে আপোনালোকক আৰু এটা কথা কৈ থম 2 নম্বৰ প্ৰশ্নটো কি কয় 2 নম্বৰ প্ৰশ্নটোত আমাৰ কোনে আগবঢ়াইছিল হেতু থিওৰি উদিছিল আৰু সিঙ্গল ফ্যাক্টৰ থিওৰি আছিল এতিয়া যদি পৰীক্ষাত মাল্টি ফ্যাক্টৰ থিওৰিটো আহে তেতিয়া হলে আনসাৰটো হ'ব থন্ড্ৰাই হেতু আপোনালোকে মনত ৰাখিব পৰৱৰ্তী প্ৰশ্ন Question number 4 The most important factor influencing human intelligence is option বোৰ হৈছে option A heredity option B environment option C both A and B option D none of these গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব A আৰু B দুটাই correct option C both A and B heredity আৰু environment দুটাই important factor which influence human intelligence
Next question, question number 5. The most important school-related factor influencing child's intelligence is option 2 is A. Curriculum, B. Discipline, C. Co-curricular activities, D. All of the above. Here, total option number D. All of the above. Whatever important hoy. Question number 6. For testing the intelligence of literate person in group, you can use option 2 is a non-verbal individual test of intelligence. Option B, non-verbal group test of intelligence. Option C, verbal individual test of intelligence. Option D, verbal group test of intelligence. Option number D, verbal group test of intelligence. Parabati prashna. Question number 7. The intelligence of children is generally tested by option 2 is a verbal group intelligence test. Option B, non-verbal group intelligence test. Option C, verbal individual intelligence test. Or option D, non-verbal individual intelligence test. Here option number B, non-verbal group intelligence test. Parabati prashna. Question number 8. Army beta test is classified under the category of option 4 non-verbal individual test of intelligence, option B non-verbal group test of intelligence, option C verbal individual test of intelligence, ne option D verbal group test of intelligence. Yar শুদ্ধ উত্তৰটো হ'ব option number D verbal group test of intelligence. পৰৱৰ্তী প্ৰশ্ন number 9. IQ means option 2 is A inborn quality, B important question, C intelligence quotient, or D all of the above. Here শুদ্ধ উত্তৰটো হ'ব option number C intelligence quotient. Question number 10. The IQ of very superior person is 90 to 120. Option number B 50 to 60. Option C below 70. And option D above 130. Here শুদ্ধ উত্তৰটো হ'ব option D above 130. Next question 11. The meaning of MA is MA মানে হৈছে যে option 2 হৈছে mental age, option B master of arts, option B C both A and B, option D none of these. শুদ্ধ উত্তৰটো হ'ব option number A mental age. Question number 12. The formula of IQ is IQ equal to CA by MA into 100, IQ equal to MA by CA into 100, IQ equal to MA plus CA by 100. আৰু option D none of these. শুদ্ধ উত্তৰটো হ'ব option number B IQ equal to MA by CA into 100. Question number 13. The IQ formula was applied by option 2 is Woodward, option B Tarman, option C Binet, option D Simon. শুদ্ধ উত্তৰটো হ'ব option number B Tarman. Tarman এ আগবঢ়াইছিল IQ formulaটো. Next question, question number 14. A person have two kinds of intelligence component, Z factor or general factors and S factor or specific factors. This view was expressed by general factor or special factor সম্পৰ্কে যিটো থিওৰি আগবঢ়াইছিল হেইটো কোনে আগবঢ়াইছিল অপচন বোৰ আছে স্পিয়াৰম্যান, বি থৰ্নডাইক, সি বাইনেট, ডি সাইমন. শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ স্পিয়াৰম্যান. Question number 15. Gifted underachievers are associated with option A low self concept, option B low adjustment ability, option C low achievement and inferiority, and option D is all of the above. শুদ্ধ উত্তৰটো হ'ব option number D all of the above. Question number 16. Severely mentally retarded cannot be taught by option 2 is a way of reading and writing, option B way of games and sport, option C both A and B, option D none of these. শুদ্ধ উত্তৰটো হ'ব option number C both A and B. Next question 17. A person is labeled as mentally retarded when option 2 is he is very slow in the acquisition of skills, option B his performance is persistently poor, option C both A and B, option D none of these. শুদ্ধ উত্তৰটো হ'ব option number C both A and B. A আৰু B দুটাই শুদ্ধ. Next question 18. Which is not the basic characteristic of backward child? Option B is they are maladjusted, option B their learning speed is very high, option C they often feel depressed in life, option D they suffer from mental ill health. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব option number B. যেটো incorrect দিছে আমাক নহয় যেটো দিছে হেতু হ'ব option number B their learning speed is very high. Question number 19. Find out the correct statement about special education. Special education সম্পৰ্কে statement কেটামান দিয়া হৈছে কোনটো শুদ্ধ সুধিছে. Option 2 is option A. It is the practice of educating students in a way that provide accommodation that address their individual differences
disabilities and special needs. Okay. Option B, it refers to a range of educational and social services provided by the public school system and other education institutions to individuals with disabilities of age group from 3 to 21 years. Option C, designed to ensure that students with disabilities are provided with an environment that allows them to be educated effectively. আৰু অপশন ডি অল আৰ কাৰেক্ট গতিকে অপশন কেইটা যদি আমি ভালকৈ লক্ষ্য কৰোঁ তেতিয়াহ'লে গম পাম যে গোটেই কেইটা অপশনেই কাৰেক্ট হয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন নাম্বাৰ ডি অল আৰ কাৰেক্ট আজিৰ ভিডিঅ'টোৰ শেষৰটো প্ৰশ্নলৈ যোৱাৰ আগে আগে আপোনালোকক পুনৰবাৰ অনুৰোধ জনাইছোঁ যদি আপুনি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি উপকৃত হৈছে তেন্তে নিজৰ বন্ধু বান্ধৱীৰ সৈতেও শ্বেয়াৰ কৰিব লাইক কমেণ্ট আৰু উপযুক্ত দিহা পৰামৰ্শ দিবলৈ নাপাহৰিব আজিৰ শেষৰটো প্ৰশ্ন Question number 20. Consider the correct statement with respect to special education. Special education or khetrot correct statement kuntu horise. Statement 1. The special education courses are controlled by the Rehabilitation Council of India that was set up as a registered society in 1986. Option 2 koise special education is statement 2 koise special education is designed to ensure that students with disabilities are provided with an environment that allows them to be educated effectively. Option B, option A only 1 is true, option B only 2 আৰু option C both 1 and 2 are true আৰু D হৈছে none of these গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব option number C both 1 and 2 দুইটা স্টেটমেন্টে কাৰেক্ট হয় গতিকে একেটাই আছিল আজিৰ ভিডিঅ'ৰ মূল প্ৰশ্ন আৰু আজিৰ টপিক কেইটা আছিল এইখিনি গতিকে পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাম ধন্যবাদ